আমি কিন্তু গান্ধীজীৰ আদৰ্শক আমি সন্মান কৰিছোঁ, আমি অহিংসা আন্দোলনক সন্মান কৰিছোঁ, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰে অহিংসা আন্দোলনক অসন্মান কৰিছে। এতিয়া আমাৰ প্ৰতিবাদ, আমি এইটো ধিক্কাৰ দিছোঁ, প্ৰতিবাদ কৰিছোঁ। আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতক আমি ধিক্কাৰ দিছোঁ, চৰকাৰখনক ধিক্কাৰ দিছোঁ, কাৰণ অহিংসা আন্দোলনক তেখেতসকলে অসন্মান কৰিছে। আমি কিন্তু গান্ধীজীৰ আদৰ্শৰে আমি আন্দোলন কৰি থাকিম। আন্দোলন এটা হ'বলৈ নিদিয়ে। আপোনালোকৰ ভয়ত টায়াৰ দোকানীয়ে টায়াৰ বেচিব বাদ দিছে, আপোনালোকৰ ভয়ত পেট্ৰলৰ ডিপুত বটলত পেট্ৰল দিব ভয় খোৱা হৈছে। ল'ৰা ছোৱালীয়ে ফেচবুকত কাৰ বিৰুদ্ধে কিবা এটা লিখিলে থানালৈ মাতি লৈ যায়। হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা ল'ৰা ছোৱালীক থানালৈ মাতি লৈ গৈছে। গণতন্ত্ৰ চলি আছে নে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, নে স্বৈৰতন্ত্ৰ চলি আছে? আমাৰ ওপৰত বাংলাদেশীৰ বোজাও জাপি দিব, আমাৰ 5টাকে ল'ৰা গুলিয়াইও হত্যা কৰি দিব আৰু আমাক খোজকাঢ়িও যাবলৈ নিদিয়ে। এইটো কেনেকুৱা ধৰণৰ কথা চলি আছে? আমি একদম গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ, আৰু ইয়াতকৈ দুৰ্ভাগ্যজনক একো নাই। মুখ্যমন্ত্ৰীজনক আপোনালোকৰ DGPৰ জৰিয়তে জনাই দিব যে তেখেতক ইতিহাসৰ আটাইতকৈ ভয়াতুৰ মুখ্যমন্ত্ৰী বুলি অসমৰ মানুহে ভাবিবলৈ আৰম্ভ কৰিছে।